এনপিএস কর্মচারী পরিষদ জিন্দাবাদ 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 এনপিএস কর্মচারী পরিষদ জিন্দাবাদ 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 কৰ্মবিৰতি 2018 চনৰ পৰা ক্ৰমান্বয়ে আমি কৰি গৈ আছো 60 বছৰ কাৰ্যকাললৈকে আমি কাৰ্য কৰিম, চৰকাৰৰ হৈ আমি কৰ্ম কৰিম। 60 বছৰ হোৱাৰ পিছত আমি যেতিয়া অৱসৰ গ্ৰহণ কৰিম, অৱসৰ কৰাৰ পিছত আমি জানো বেলেগ কিবা কাম কৰাৰ আমাৰ হেৰি থাকিব, এবিলিটি থাকিব? নাথাকে, নিশ্চয় নাথাকে। বেলেগ কোনো কাম কৰাৰ যেতিয়া এবিলিটি নাথাকিব আৰু আমি নিম্ন খুব মানে কম পৰিমাণৰ এক পেঞ্চন পাম, সেই পেঞ্চনেৰে আমাৰ ভৱিষ্যত কেনেকে হ'ব? গতিকে চৰকাৰ প্ৰশাসনে কি কাৰণত বুজি পোৱা নাই আমাৰ দাবী বা আমাৰ কথা কিয় শুনা নাই আজিলৈকে, এই কথাটো কিন্তু তেওঁলোকে আমাক আজিলৈকে কোনো মেছেজ যোগে জনোৱা নাই বা আমাৰ লগত বহাও নাই। মানে আমাৰ ইমান ৰিকুৱেষ্ট কৰাৰ পিছতো কি কাৰণত আমাৰ লগত নবহে? আমি কি মানে তেওঁলোকৰ সেৱা আগবঢ়াই থকা নাই নেকি? বা আমাৰ ক'ৰবাত কম কৰিছো নেকি আমি সেৱাত? বা আমাৰ কি মানে দুখটো ক'ত? যিবিলাক মানুহ অলৰেডি ৰিটায়াৰমেণ্টত গৈছে তেওঁলোকক এবাৰ সুধি চাওকচোন তেওঁলোকৰ অৱস্থাটো কি? তেওঁলোকে ঔষধ কিনিব পৰা অৱস্থাত নাই, খাদ্য কৰবা খাব, বাৰ্ধক্য অৱস্থাত মানুহে চৰকাৰে যিটো মানুহক অনুদান দি আছে, মানে আপোনাৰ বৃদ্ধ পেঞ্চন দি আছে যে, সেই বৃদ্ধ পেঞ্চনৰ সমান এজন চাকৰিয়াল মানুহৰ মানে পেঞ্চন। গতিকে এজন মানুহ যেতিয়া আজিৰ দিনত আমি যিটো ষ্টাইলত চলি গৈ আছো, অভিয়াছলি আমাৰ হাতখন অলপ খৰচৰ হাতখন অলপ দীঘল। যেতিয়া কালি পৰহি আমি ৰিটায়াৰমেণ্টত যাম, ৰিটায়াৰমেণ্টত যোৱাৰ পিছত এই যেতিয়া আমাৰ 500-700 টকা পাব, হয়তো আপোনাৰ মানে আমাৰ ঘৰৰ ওচৰ চুবুৰীয়া কোনোবা এজন মানুহ যদি বিয়াত ইনভাইট কৰে, হয়তো আমি বিয়াত যাবলৈ আমাৰ এটেণ্ড কৰিবলৈ আমাৰ সামৰ্থ্য নাথাকিব, এটা প্ৰাইজ কিনিব পৰা সামৰ্থ্য নাথাকিব আমাৰ। এনেকুৱা এটা অৱস্থাত মানে পেঞ্চন দি আছে চৰকাৰে। ছাত্ৰ ছাত্ৰীসকলে এদিন বিদ্যালয়ৰ পৰা পাঠদানৰ পৰা যদি বঞ্চিত থাকে, সেয়া একো ডাঙৰ কথা নহ'ব। কাৰণ কিমান ছানডে হলিডে কিমান গৈ আছে, তাৰ মাজতে আমি এটা দিন লৈছো মাত্ৰ বছৰত। আমাৰ শিক্ষক কৰ্মচাৰী বিলাক ওলাই আহি পেলাই এদিন মানে গভৰ্ণমেণ্টক জনাওক যে কালিৰ ভৱিষ্যত, ছাত্ৰ সমাজ কালিৰ ভৱিষ্যত, আৰু তেওঁলোকক পাঠদানৰ পৰা মানে শিক্ষক বিলাকে যে বঞ্চিত কৰিছে কি কাৰণত,